গুড মৰ্নিং এভৰিৱান আপোনালোকে নিশ্চয় গমেই পাইছে অসম পুলিচৰ এবি আৰু ইউবিৰ ইণ্টাৰভিউ পষ্টপন কৰি দিয়া হৈছে মানে বন্ধ কৰি দিয়া হৈছে সকলোৱে ইতিমধ্যে সকলোখিনি নটিফিকেশ্যন পাইছে বা সকলোখিনি কথা গমেই পাইছে যেতিয়াৰ পৰা অসম পুলিচৰ এবি আৰু ইউবিত আমাৰ অসমৰ ল'ৰা ছোৱালী এপ্লাই কৰিছিল বিশেষকৈ দুখীয়া মানুহৰ যিখিনি আমি ল'ৰা ছোৱালী আছিলোঁ সকলোৰে জীৱনটো ধ্বংস হৈ গৈছে এইটো ভিডিঅ' অলপ দীঘলীয়া হ'ব 2018 চনৰ পৰা এপ্লাই কৰাৰ পৰাই আজিলৈকে এই মুহূৰ্তলৈকে সকলোখিনি কথা মই এই ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিম ভিডিঅ'টো অলপ দীঘলীয়া হ'ব প্লিজ আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব কাৰণ এইটো কাৰণত মই কৈছোঁ যেহেতু ছ'চিয়েল মিডিয়াৰ জামানা আপোনালোকৰ হাততে সকলোবোৰ আছে আগৰ দৰে আন্দোলন কৰিব গ'লে আমি মাৰ খাব লাগিব বা আমি আকৌ পিছুৱাই আহিব লাগিব আৰু আগবাঢ়ি যাব নোৱাৰোঁ কিন্তু ছ'চিয়েল মিডিয়াৰ সহায়ত আপোনালোকে এনেকুৱা এটা ষ্টেজত যাব পাৰে গোটেইখিনি কথা মানুহক জনাই দিব পাৰে গতিকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব একদমেই নাপাহৰিব প্ৰথম কথাটো হ'ল যেতিয়া আমি 2018 চনত এপ্লাই কৰিছিলোঁ তেতিয়াৰ পৰা সকলোৰে আশা আছিলে যে অসম পুলিচত ভৰ্তি হ'ম বা অসম পুলিচত ইণ্টাৰভিউ দিম তাক লৈ সকলো ল'ৰা ছোৱালীয়ে দুবাৰ তিনিবাৰ যেনেকৈ পাৰে প্ৰেক্টিছ কৰিছে আৰু প্ৰেক্টিছ কৰাৰ ফলত তেওঁলোকৰ জীৱনটো আৰু বিশেষকৈ তেওঁলোকৰ বডিটো সকলো ধ্বংস হৈ গৈছে যিহেতু মই এজন নিজে ভুক্তভোগী মই গম পাইছোঁ কিমান কষ্ট হৈছিল কিমান কষ্ট কৰিব লগা হৈছিল কাৰণ কম্পিটিশ্যনৰ জামানা সকলোৰে মনত এটা ধান্দা আছিল যে আমি ডিফেন্সত যাব লাগে বহুতে ইণ্ডিয়ান আৰ্মিৰ বিশেষকৈ যিখিনি ইণ্ডিয়ান আৰ্মি ভাল পায় তেওঁলোকে ইণ্ডিয়ান আৰ্মিত যেতিয়া পিছপৰি আহিব লগা হয় বয়সৰ কাৰণে বহুত দূৰত যাব লগা হয় বা কিছুমান সৰু সৰু কাৰণত তেওঁলোকে ইণ্ডিয়ান আৰ্মিত ভৰ্তি হ'ব নোৱাৰে কিন্তু তেওঁলোকে এম কৰি লৈছিলে অসম পুলিচত সেইকাৰণে কম্পিটিশ্যনটো বেছি হৈছিলে কোনোবাই যদি এবাৰ দৌৰে কোনোবাই দুবাৰ দৌৰে কোনোবাই আকৌ 3 টাইম দৌৰে কিছুমানে আকৌ 4 টাইমো দৌৰি আছিলে আমাৰ লগৰ যিহেতু আমি চকুৰ আগত দেখিছোঁ ৰাতিপুৱা দুপৰীয়া আবেলি আকৌ ৰাতি যেনেকৈ নহওক তেওঁলোকে কষ্ট কৰিছিল আৰু তেওঁলোকৰ সেই কষ্টৰ ফলত বিশেষকৈ আমাৰ যিখিনি ল'ৰা ছোৱালী অসম পুলিচৰ এবি আৰু ইউবিৰ বাবে ৰানিং কৰি আছিলে তেওঁলোকৰ সকলোৰে বডিটো ধ্বংস হৈ গৈছিল এই বডিটো কিয় ধ্বংস হৈছিল ইমান বেছি কষ্ট কৰিব লগা হৈছিল সেই কষ্টৰ ফলখিনি তেওঁলোকে পোৱা নাছিল তাৰে পিছত সকলোৰে আশা এটা আছিল যে ইণ্টাৰভিউ আহিব আমি কষ্ট সেই টাইমলৈকে কৰি থাকিম সেইটো আছিল মেইন পইণ্ট ধৰি লৈছোঁ ইয়াতে আছিল ইণ্টাৰভিউটো আমি আছিলোঁ এপ্লাই কৰি ইয়াতে ৰখি আমি দৌৰি এইটো এমলৈ যাব বিচাৰিছিলোঁ যেতিয়া ইণ্টাৰভিউ হ'ব আমি ইণ্টাৰভিউটো মাৰি দিম কিন্তু এনেকুৱা হ'ল ইণ্টাৰভিউটো আহে আমি ইয়ালৈকে যাওঁ ইণ্টাৰভিউটো আকৌ শুই যায় আকৌ উঠে আকৌ আমি ইয়ালৈকে আহিব লাগে আকৌ নতুনকৈ ষ্টাৰ্ট কৰিব লগা হয় ইণ্টাৰভিউটো পিছুৱাই যাই থাকে আমি ঠেলি যাই থাকোঁ তথাপিও আমাৰ মানে উন্নতি হোৱা নাছিল কিন্তু আমাৰ বডিটো তলফালে গতি কৰিছিল সেইটো হ'ল আমাৰ ফিজিকেলি কিন্তু এতিয়া হ'ল মেইন কথাটো হ'ল যিটো আমাৰ পঢ়া শুনা আছিল মানে সকলোৰে কলেজ স্কুল বিশেষকৈ লকডাউনৰ সময়ত এনেকুৱা হৈছিল মানুহ খাব নোপোৱা হৈ গৈছিল যিখিনি দুখীয়া মানুহ আছিল তেওঁলোকৰ পইচাৰ অভাৱ হৈছিল তেওঁলোকে কাম কৰিব একো ৰাস্তা পোৱা নাছিল সেই সময়ত বহু ল'ৰা ছোৱালী কষ্ট কৰি আছিল কিন্তু সেই কষ্ট কৰাৰ ফলত তেওঁলোকে খাব পোৱা নাছিল যিহেতু ক'তো যাব পৰা নাছিল কিন্তু তাৰে আগতে কিছুমান হয়তো কোম্পানীত গৈছিল আৰু ৰাতি ৰাতি কষ্ট কৰিছিল ৰাতিপুৱা কষ্ট কৰিছিল আৰু মাজতে কামো কৰিছিল এতিয়া তেনেকুৱা হৈ আছে বহু ল'ৰাই অলপ টাইম কষ্ট কৰিব টাইম পাইছে বাকী নিজৰ পইচাৰ বাবে নিজৰ খোৱাৰ বাবে তেওঁলোকে কোম্পানীত যাব লগা হৈছে বা কিছুমানে কামত সোমাব লগা হৈছে সেইবোৰত টকা ইনকাম কৰি তেওঁলোকে চলি আছে এতিয়া 2018ত যেতিয়া এপ্লাই কৰিলোঁ তেতিয়া সকলোৰে আশা আছিল যে ইণ্টাৰভিউটো মাৰিম ইণ্টাৰভিউটো হোৱাৰ বাবে যাই আছিলে একদম লাষ্টত কি হ'ল ইণ্টাৰভিউৰ বাবে এডমিট কাৰ্ড আহিল 2018ত নাহাই মানে 2018ৰ পিছত যেতিয়া প্ৰথমবাৰ এডমিট কাৰ্ড আহিছিল সকলোৰে মনত এটা উৎসাহ আছিল যে অসম পুলিচত ইণ্টাৰভিউ মাৰিম সেই ইণ্টাৰভিউৰ বাবে এডমিট কাৰ্ড কি হ'ল ডাইৰেক্ট টোটেলি বন্ধ কৰি দিলে কোনো ইণ্টাৰভিউ দিব নোৱাৰিলে মানে ইণ্টাৰভিউটো কেঞ্চেলেই হৈ গ'ল তাৰে পিছত আকৌ বহুতৰে আশা জাগিল যে ইণ্টাৰভিউ হ'ব বহুতৰ আপডেট আহিল বহুতো নটিফিকেশ্যন আহিল যে ইণ্টাৰভিউ এইটো মাহত হ'ব ইণ্টাৰভিউ এইটো তাৰিখত হ'ব তাৰে পিছত সকলো ল'ৰা ছোৱালী আকৌ উঠি পৰি লাগিল আকৌ ৰানিঙত ষ্টাৰ্ট কৰিব দিলে বডিটোক আকৌ নতুনকৈ ষ্টাৰ্ট কৰিব লগা হ'ল জিৰোৰ পৰাই ৰানিং ষ্টাৰ্ট কৰিলে বহুতে সদায় ৰানিং কৰে কিন্তু তেওঁলোকে খাব পায় বিশেষকৈ হিমা দাস আপোনালোকে গমেই পাইছে তেওঁ কেনেকৈ ইমান কষ্ট কৰিব পৰা হৈছে এতিয়া তেওঁ কাৰণ খাব পাইছে ন কাৰণ ডায়েট প্লেন কৰিব পৰা ক্ষমতা লাগিব মানুহক এদিনত ভালকৈ খালে মানুহ এজনে 500 টকাৰ কমতো নহয় যদি আপোনালোকে ভালকৈ এবাৰ খাব চাই ধৰি লৈছোঁ ৰাতিপুৱাৰ পৰা যদি গধূলি আপুনি এটা মালভোগ কল কিনি খাবৰ কাৰণে 6 টকা ভৰিব লাগে গতিকে সেইটোৰ পৰা হিচাপ কৰিলে আপোনালোকে 500 টকা এটা ডায়েট প্লেনত দিব লাগিব যদি ভাল ৰানিং কৰিব বিচাৰে এনেকৈ নহয় যে আমি ভাতখিনি খাই দৌৰিব যাম দৌৰিব পাৰিব এদিন পাৰিব দুদিন পাৰিব 3 দিন পাৰিব 4 দিন পাৰিব কিন্তু এমাহ বা দুমাহ পিছত নিজৰ বডিটোৱে কৈ দিব যে আৰু নোৱাৰ তই ৰখি যা
ডায়েট প্লেনটো মেইন, খোৱা লোৱাটো মেইন। খোৱা লোৱা কৰিব নোৱাৰিলে কি হয়, নিজৰ বডিটো ভিতৰৰ বস্তুবোৰে কিমান কাম কৰিব। আমিতো উঠ নহয় যে এবাৰে ভৰ্তি কৰি থৈ দিম কেইদিনমানলৈ চলি থাকিব, এনেকুৱাতো নহয়। কাৰণ আমাৰ এইটো বডি হয়, এইটো এটা মেচিন হয়, তেল ভৰাব লাগিব তেতিয়াহে চলিব। উইথাউট তেল ভৰালে বাইক এখন নচলে। তেনেকৈ আমিও যদি নাখাওঁ তেনেকৈ আমাৰ বডিটো নচলে, সেইটো এটা সঁচা কথা। গতিকে তেতিয়া এডমিট কাৰ্ডত যেতিয়া নতুনকৈ আকৌ আহিব আশা লাগিল, সকলোৱে আকৌ উঠি পৰি লাগিল, ৰানিং কৰিব ষ্টাৰ্ট কৰিলে। যেনেকৈ নহওক ইণ্টাৰভিউ এডমিট কাৰ্ড দিলে, এডমিট কাৰ্ডখন দিলে, এইবাৰ আকৌ কোম্পানীটোক দিলে যিটো কোম্পানী থাৰ্ড ক্লাছ। অসম চৰকাৰেও গম পায় সেইটো কোম্পানী যে থাৰ্ড ক্লাছ, যাৰ কাৰণে আমাৰ জীৱনটো ধ্বংস হৈছে, বিশেষকৈ সেই কোম্পানীটোৰ কাৰণে। এতিয়া যে এডমিট কাৰ্ডবোৰ কেঞ্চেল হৈ আছে, ইণ্টাৰভিউ যে বন্ধ হৈ আছে, সেইবোৰ একদম লাষ্টৰ কথা। কিন্তু চবচে বেছি একদম ঘাটীয়া, একদম লাষ্টত আমাৰ জীৱন ধ্বংস কৰা ৰাস্তাটো আছিল সেই কোম্পানীটো। মই এতিয়া কৈছোঁ, সেই কোম্পানীটো যদি নচলালে হয় আজি ইমান দূৰলৈকে ইণ্টাৰভিউটো গৈ নাথাকিল হয়। বৰষুণ বতাহ বাদ দিয়ক, আমি ইমান কষ্ট কৰোঁ ৰ'দত, ইমান বৰষুণত কষ্ট কৰোঁ, সেইবোৰ আমাক আহি নপৰে। কিমান বোকাত দৌৰিছোঁ, ফেইল কৰিছোঁ যদি ফেইল কৰিছোঁ, পাছ কৰিছোঁ যদি পাছ কৰিছোঁ, কিন্তু কষ্টটো ঠিকেই কৰিছোঁ। বোকাত দৌৰিছোঁ, বৰষুণত দৌৰিছোঁ, ৰ'দত দৌৰিছোঁ, সেইটো মেটাৰে নকৰে, ডাজ নট মেটাৰ, সেইটো মেটাৰে কৰা নাই। কিন্তু কোম্পানীটোৱে আমাৰ জীৱন ধ্বংস কৰিছে। কাৰোবাৰ পৰা যদি 500 টকা লৈছে, তেওঁক 20 মাৰ্ক দিছে। আমি দিন ৰাতি কষ্ট কৰি ভৰিত চিন পেন হৈ ৰানিং কৰিব পৰা নাই, লং জাম্প কৰিব পৰা নাই। ৰানিং কিবা কৰি পাছ কৰিছোঁ, লং জাম্প কৰিব পৰা নাই। লং জাম্পত পাইছোঁ 16 নম্বৰ, 17 নম্বৰ। কিন্তু কিছুমানে কি কৰিছে, 11 ফুট মাৰিও 20 নম্বৰ পাইছে। তেনেকুৱা মানুহ নাথাকা নহয়, বহুতেই গম পায়। সেইকাৰণে ইণ্টাৰভিউটো কেঞ্চেল কৰি দিলে, মানে বন্ধ কৰি দিলে। ৰি ইণ্টাৰভিউ দিলে, মানে সকলোৰে ৰি ইণ্টাৰভিউ হ'ল। এডমিট কাৰ্ড আকৌ সকলোৱে ৱেটিং এডমিট কাৰ্ডৰ বাবে সকলোৱে ৰখি থাকিল। সেই ঘাটীয়া কোম্পানীটোক যদি নিদিলে হয় আজি এই আমাৰ প্ৰব্লেমটো নহ'ল হয়। আজি ইলেকশ্যনৰ বাবে ইণ্টাৰভিউ বন্ধ নহ'ল হয়, ইমান দিন এক্সাম হ'ল হয়, আৰু কোনোবাই চাকৰিও কৰি থাকিলে হয়। কাৰণ সেই অক্টোবৰতে ইণ্টাৰভিউ চলি আছিলে, নৱেম্বৰ অক্টোবৰ। আমাৰতো অক্টোবৰৰ 15 তাৰিখে ইণ্টাৰভিউ শেষ হৈছিলে। অক্টোবৰৰ 15 তাৰিখৰ পৰাই অক্টোবৰৰ লাষ্টত আমাৰ ইণ্টাৰভিউ শেষ হ'ল হয়। তাৰপিছত কাট অফ আহিল হয়। কাট অফ অহাৰ পিছত নিশ্চয় সকলোৰে ৰানিং বন্ধ হৈ গ'ল হয় আৰু সকলোৰে ইণ্টাৰভিউ শেষ হ'ল হয়। তাৰপিছত এক্সামটো ইতিমধ্যে হৈ গ'ল হয়, কাৰণ এক্সামৰ কাৰণে ইমান প্ৰব্লেম নাই। পেপাৰ কাটিব, এক্সাম এদিনতে দিব, কাৰণ ফিজিকেলত বহুত ল'ৰা থাকে। ফিজিকেলৰ ল'ৰাখিনি আৰু টাইম দিব লাগে, কাৰণ সকলোৰে বেলেগ বেলেগ টাইম থাকিব, সকলোকে এটা এটা টাইম দিব লাগিব, সেইকাৰণে টাইম লাগি যায়। কিন্তু এক্সামটোতো তেনেকুৱা নহয়। এক্সামটো মাত্ৰ 100 মিনিট, 100টা কুৱেশ্যন থাকিব ধৰি লৈছোঁ, বা 1 ঘণ্টাৰ কুৱেশ্যন থাকিব। সেই 1 ঘণ্টা সকলোৱে একে টাইমতে বহিব, একে টাইমতে শেষ হৈ যাব। বহিটো জমা কৰিব, তাৰপিছত চেক কৰিব, ৰিজাল্টটো দিব। সেইটোত বেছি টাইম নালাগে। কুৱেশ্যনখন কাটিব, এক্সামটো পাতিব, তাৰপিছত ৰিজাল্ট দিব। কিন্তু যিটো ফিজিকেল, সেইটোত বহুত টাইম লাগে। আৰু সেই ফিজিকেলটোত আমাৰ লাইফ ধ্বংস হৈছে সেই কোম্পানীটোৰ কাৰণে। নাম্বাৰ 1, মই কোম্পানীটোৰ নাম উল্লেখ নকৰোঁ, সকলোৱে গমেই পাইছে। থাৰ্ড ক্লাছ কোম্পানী হয় সেইটো অসম চৰকাৰে জানি বুজি দিয়াৰ দৰে হৈছে, আৰু আমাৰ জীৱন ধ্বংস জানি বুজি কৰাৰ দৰে হৈছে। তাৰে পিছত আহিল আকৌ এডমিট কাৰ্ডৰ খবৰ, সেইটোতো টোটেলি বন্ধ হৈ গ'ল। পাছ কৰাখিনি পাছ কৰিলে, ফেইল কৰাখিনি ফেইল কৰিলে, আকৌ ৰি ইণ্টাৰভিউ হ'ব বুলি ক'লে, ৰি ইণ্টাৰভিউ নহয় বুলিও কয়। যিয়ে নহওক, এতিয়া ৰি ইণ্টাৰভিউৰ বাবে নটিফিকেশ্যন দিছে, বা ৰি ইণ্টাৰভিউ চলি আছিলে, ৰি ইণ্টাৰভিউ হ'ল। সকলোৰে আকৌ নতুনকৈ এডমিট কাৰ্ড অহাৰ এটা ৰাস্তা আহিল। এতিয়া আহিল নতুনখিনি কথা, মানে যেতিয়া নতুনকৈ এডমিট কাৰ্ড মুকলি হ'ল, তাৰে পিছত ল'ৰা ছোৱালী সকলোৱে আকৌ নতুনকৈ টাইম পালে, অলপ টাইম পাব ষ্টাৰ্ট কৰিলে। কেনেকুৱা হৈছে, মই কৈছোঁ, এই দুখীয়া মানুহৰ জীৱনটো ধ্বংস হৈছে। তেওঁলোকে কামত সোমাইছে, ধৰি লৈছোঁ মই এটা কামত সোমাইছোঁ, গধূলিলৈকে কামটো কৰিব লাগে, প্ৰেক্টিছ কৰিব টাইম নাপাওঁ। ৰাতি অলপ প্ৰেক্টিছ কৰোঁ, বা ৰাতিপুৱা উঠি অলপ প্ৰেক্টিছ কৰি আকৌ কামত যাব লগা হয়, আকৌ গধূলি আহোঁ। তেনেকৈ মোৰ বডিটো কিমান দিন চলিব? মই আগতে কৈছোঁ, এদিন চলিব, 2 দিন চলিব, 3 দিন চলিব, তাৰপিছত বডিটোৱে নিজে কৰিব, আৰু তই নোৱাৰ। তেনেকৈ আমি শুই গৈছোঁ, সকলোৱে ভাগৰি পৰিছোঁ। কোনো এনেকুৱা ল'ৰা নাই যে জোচত পূৰা দৌৰি আছে, চব ল'ৰাই ভাগৰি পৰিছে। কাৰণ মোৰো ইমান বছৰৰ এক্সপিৰিয়েঞ্চ, 2014ৰ পৰা টোটেলি ৰানিং কৰিছোঁ 2021লৈকে। এই 7 বছৰ 6 বছৰৰ এক্সপিৰিয়েঞ্চ মই গম পাওঁ মানুহৰ লাইফটো কেনেকুৱা তলত গুচি যাব পাৰে অকল ৰানিঙত ফ'কাছ কৰিলে। ৰানিং কৰি ভাগৰুৱাটো হৈ যায়, নিজৰ বডিটোতো বেলেগ কথা, নিজৰ মেণ্টেলিটিও ধ্বংস হৈ যায়, নিজৰ যিটো ভাবিব পৰা ক্ষমতা সেইটো বেলেগ চাইডে গুচি যায়। ৰানিংটো অনলি ফ'কাছত থাকি যায়, বাকীখিনি এনেকুৱা হয় যে কিবা হৈছে যদিও হৈছে, নাই যদিও নাই, মই আৰু নোৱাৰোঁ। কাৰণ বডিটোৱে নকয় তই উঠি যা, তই কাম কৰ, তই শুই যা, এনেকুৱা টাইপ ভাগৰুৱা হৈ যায় বডিটো। কিন্তু ৰানিংটো কিবা কৰা যায় অনলি ফৰ এক্সপিৰিয়েঞ্চৰ বাবে কৰা যায়।
এতিয়া আহিল এই টাইমখিনি যেতিয়া ইণ্টাৰভিউৰ বাবে এডমিট কাৰ্ড দিলে সকলোৱে গম পালে যে ৰি ইণ্টাৰভিউ হ'ব এতিয়া ৰি ইণ্টাৰভিউ চলি আছিলে সকলোৱে গম পাইছিল যে ইলেকশ্যন আহি আছে ইলেকশ্যনৰ ডেট সকলোৱে গম পায় মানে ডেটটো গম নাপালেও মাহটো গম পায় যে জুনত ইলেকশ্যন হ'ব জুলাইত ইলেকশ্যন হ'ব মে'ত ইলেকশ্যন হ'ব মাৰ্চত ইলেকশ্যন হ'ব সকলোৱে গম পায় তেনেহ'লে যদি গমেই পায় অধিসূচনা জাৰি হোৱাৰ পিছত ইণ্টাৰভিউ নহয় সকলো পষ্টপন হয় কি কৰিব এপ্লাই আৰম্ভ কৰি দিয়ে কি কৰিব এডমিট কাৰ্ড দি দিয়ে কি কৰিব এক্সাম ডেট দিয়ে আৰু সেই এক্সাম ডেটৰ বাবে আমাৰ কিমান টকা খৰচ হৈ আছে জানেনে তিনিবাৰকৈ এডমিট কাৰ্ড ডাউনলোড কৰাৰ ফলত আমাৰ 300 টকা খৰচ গৈছে কেনেকৈ নতুনকৈ এডমিট কাৰ্ডখন ডাউনলোড কৰিব লাগিল তাতে লাগিল 10 টকা ফটো ষ্টেট লাগিল গোটেই সোপা কপিৰে কাৰণ 15-20খন কপি সকলোৱে 2 কপিকে লোৱাৰ লগে লগে 30 টকা 60 টকা গুচি গ'ল 60 টকা গুচি যোৱাৰ লগে লগে আকৌ পাছপোৰ্ট চাইজৰ ফটো লাগিল 20 টকাৰ 60 টকা 20 টকা 80 টকা আৰু ইফালে আৰু 10 টকা এডমিট কাৰ্ডত 90 টকা আৰু 10 টকা অহা যোৱা ধৰি লৈছোঁ আমি দমদমা চকলৈকে যোৱাৰ লগে লগে গাড়ী ভাড়া লাগিল তেনেকৈ আমাৰ লাইফটো ধ্বংসৰ ফালে যায় আছে 100 টকা এটা ইনকাম নহয় 300 টকা এটা খৰচ যায় এনেকৈ হ'লে লাইফটো ধ্বংস নহয় কি হ'ব এতিয়া এডমিট কাৰ্ডখন আহিৰ পিছত সকলোৱে ৰানিং ষ্টাৰ্ট কৰি দিলে 15খন ডিষ্ট্ৰিক্টৰ আহিল তেওঁলোকৰ 3খনৰ শেষ হৈছে এতিয়া আহিল মেইন মুদ্দাটো যি 3খনৰ হৈছে তেওঁলোকৰ আৰু ৰি ইণ্টাৰভিউ নহয় তেওঁলোকে পাছ কৰিছে যদি পাছ কৰিছে ফেইল কৰিছে আৰু আশা নকৰিব আপোনালোকে ইণ্টাৰভিউ যে হ'ব মানে যিখিনি হোৱা নাই তেওঁলোকৰ হ'ব যিখিনি হৈছে তেওঁলোকে পাছ কৰিছে ফেইল কৰাখিনি আৰু আশা নকৰিব মানে ৰি ইণ্টাৰভিউ নহয় বাকী যিখিনি হৈ গৈছে তেওঁলোকৰ ফিনিছ 15খন ডিষ্ট্ৰিক্টৰ 12খন থাকিল বাকী 12খনৰো বাকী 80% হোৱা বুলি ধৰি লৈছোঁ সিহঁতৰ আৰু ৰি ইণ্টাৰভিউ নহয় সেইখিনিও হৈ গ'ল বাকী 3খন ডিষ্ট্ৰিক্টৰ যেতিয়া 25 ফেব্ৰুৱাৰীত এডমিট কাৰ্ড আহিছিল তেওঁলোকৰ আৰু এডমিট কাৰ্ড নতুনকৈ আহিব মানে ইণ্টাৰভিউ নতুনকৈ ডেট দিব ইলেকশ্যনৰ পিছতে হ'ব চাগে আৰু বাকী যি থাৰ্ড ফেজ মানে আমাৰ লৱাৰ আছামৰ মানে কিছুমান ডিষ্ট্ৰিক্ট আছিলে বা আপাৰ আছামৰ কিছুমান ডিষ্ট্ৰিক্ট আছিলে যেনেকৈ কামৰূপ ৰুৰেল তেওঁলোকৰ ইণ্টাৰভিউটো টোটেলি নতুনকৈ এডমিট কাৰ্ড দিব কেতিয়া দিব সেইটো পিছৰ কথা সেইটোতো কোনেও নকয় মই সেইটো নকওঁ কিন্তু আপোনালোকক মই লাষ্টত এটা কথাই ক'ব পাৰিম জীৱন ধ্বংস বেলেগ একো নাই জীৱনটো ধ্বংস হৈছে তাৰ বাহিৰে আমাৰ একো হোৱা নাই আৰু এতিয়াতে মই কওঁ অসম চৰকাৰ অসম পুলিচ ৰিকুৱেষ্ট কৰি কৈছোঁ অসমৰ এই ল'ৰা ছোৱালীখিনিৰ জীৱনটো ধ্বংস নকৰিব লাগিলে ইণ্টাৰভিউটো নহকে কিন্তু এপ্লাই চলি ষ্টাৰ্ট কৰাই দি আৰু তেওঁলোকৰ জীৱনটো এনেকুৱা এটা ৰাস্তাত থৈ নিদিব যে এইফালেও যাব নিদিয়ে সেইফালেও যাব নিদিয়ে ৰানিং নকৰিলে এইফালে ফেইল ৰানিং কৰিলে পৰীক্ষা ফেইল মানে পৰীক্ষা মানে কি নিজৰ লাইফৰ পৰীক্ষা ফেইল গতিকে প্লিজ জীৱনটো ধ্বংস নকৰিব আপোনালোকক মই ৰিকুৱেষ্ট কৰি কৈছোঁ ইণ্টাৰভিউটো পাতে যদি ভালকৈ পাতক নাপাতে যদি ডাইৰেক্ট বন্ধ কৰি দিয়ক ল'ৰা ছোৱালীখিনিয়ে লাগিলে কিবা কামতে সোমাক হাজিৰা কৰক দিন হাজিৰা খেতি কৰক তথাপিও মানে লাগিলে দোকানে দিয়ক কিন্তু এনেকুৱা ৰাস্তাত আমাক থৈ নিদিব ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ল আপোনালোকৰ তাৰ বাবে বহুত থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব কি কৈছোঁ কি কোৱা নাই সকলোৱে গমেই পাইছে মই এজন ষ্টুডেণ্ট মই এজন কেণ্ডিডেট হিচাপে মোৰ থিংকিংখিনি শ্বেয়াৰ কৰিছোঁ সেই থিংকিংখিনি আপোনালোকৰ লগত নিশ্চয় মিলিছে কাৰণ ইমান দিনৰ কথা ময়ো নিজে গম পাইছোঁ নিজে মই পৰীক্ষা কৰি চাইছোঁ গতিকে আপোনালোকে গমেই পাইছে এই 13 মিনিট 14 মিনিটৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে বহুত বেছি থেংক ইউ ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে বা আপোনালোকে ইম্পৰ্টেণ্ট কিবা শ্বেয়াৰ কৰিব বিচাৰে ইনষ্টাগ্ৰাম আইডি ডেছক্ৰিপশ্যনত দি আছে গৈ মেছেজ কৰিব পাৰে আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।